নাই নাই এইটো চাদৰৰ প্ৰব্লেম ন মইতো টপত দেখা নাই তোমালোকে এই বহুত কিনা মই মানে বহুত কমি দিওঁ একদম বহুত বছৰ হাতখন এনেকৈ গৈছে পিছলৈ নহয় এনেকৈ পিছলৈ গৈ থাকে মাইক্ৰফোনটো মই লৈ লওঁ দে পিছলৈ আহা তই কিমান কিনাইছ আৰু পিছল হাতো দে আছে মোৰ লগত খোজকাঢ়ি ৰাইজে গম পাইছে আজি কেনেকুৱা লাগে ভাল কিনাই এই এটা সুবিধাও আছে এতিয়া অসমত বাহিৰত চিনি পায় তাই দেখি মই বাহিৰতো ফুৰিবলৈ যায় ছ'চিয়েল মিডিয়াত ফটোবোৰ শ্বেয়াৰ কৰে নহয় তাই যদি তাতে কিবা বাছ চাছ বা এনেকুৱা গাড়ী লৈ যায় পাব্লিক গাড়ীত যদি যায় মানুহে তাইক দেখিলে উঠি দিয়ে চৰি চিট ডাউন তাতে গাত লেখা মানুহ মাৰি দি থিয় দিয়ে বহুতখিনি কমাল নাই সুধিব খুজিছোঁ প্ৰব্লেম হ'ল নেকি হাত এখন এনেকৈ থাকে মই কৈছোঁ বোলো তই গুৱাহাটীতে আহিলে মই তোৰ ককাই নিচিনা মোক খুলি ক মই এবাৰ দেখুৱাই দিম হাত এখন এনেকৈ থাকে মই কৈছোঁ কি হৈছে হাতখনত মোক দেখি এনেকৈ আঁতৰাই দিছে জানো মই ভাবিছোঁ নাৰ্ভৰ প্ৰব্লেম নেকি তাৰপিছত কি সুধোতে কৈছে নহয় নতুন নতুন বিয়া পাতিলে এতিয়া বিহু সময়ত নতুন বিহু খাবলৈ যায় কইনাজনী এনেকৈ ধৰি ধৰি নাযায় জানো কইনাজনী লগত নাথাকিলে হাতখন এনেকৈয়ে থাকে সেয়া তই সুধিব খুজিছোঁ চাবলৈ উঠাই যাব দেই কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে হিয়াৰে দাপোনত তৰালি দেখো তোমাৰ প্ৰতিছবি দেখো তোমাৰ প্ৰতিছবি কিয় তোমাৰ সহাৰিনা আমাক অকণমান থেংক ইউ আমি তাইৰ অকণ ৰেচিপি লৈছোঁ তাই কণ্টিনিউ নাছিলে আগৰটো মাৰি মাৰি নাচিব এই বাহুবা গানটো যদি আছিলে ৰেডি কৰি থ'ব আমি তেতিয়া অকণ স্পেচটো মিলাই দিম ঘৰখনৰ লক্ষী নিজৰ ভনীজনীক সদায় মৰম কৰিব লাগে উৎসাহ দিব লাগে সাহস দিব লাগে আৰু নিজৰ ভনীজনীক ইমান মৰম কৰিব লাগে যাতে আগুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনী তুমিয়ে ৰাখিবা এই যে আমাৰ যে গৃহিণীসকলে আমাৰ যে মহিলাসকলে ফুটটো লয় সেইবোৰৰ ফুটটো লয় এটা মুখত বিশ্বাস আজিকালি বাৰু সেইবোৰৰ ফুটটো সৰু হৈ গ'ল মহিলাসকলে কামত ব্যস্ত হৈ গ'ল কামত আজিকালি ফুটটো সৰুকৈ লয় ভাবি জানি যায় সেইবোৰ ল'লে কিন্তু সেই আয়ুস ৰেখা মাজে মাজে আমি ক'ত দেখিবলৈ পাওঁ ঘৰখনত গিৰিয়ে ফুৰে সেই আয়ুস ৰেখা দেখিব পাৰি ফুলটো কেতিয়াবা মেচিনৰ তলত গছ গেজা আইনাৰ তলত হেণ্ডেল ডালত দুৱাৰত গাড়ীত আয়ুস ৰেখা গিৰিয়েকৰ ডেইলি সিঁচৰিত হৈ থাকে তথাপিও গিৰিয়েক ধৰণে সদায় ভালে থাকিব লাগে ভাল লাগে এতিয়া মই ইয়ালৈ আহিছোঁ ভনীয়ে ফোন কৰিছে ফোন কৰি মানে কৈছে যে তুমি ইমান কষ্ট কৰিছা ইমান ডেইলি টোপনি গতি ইমানটো কেলৈ কষ্ট কৰিব লাগে নেলাগে এইবোৰ কৰিব গুচি আহা মই ঘৰত তোমাক ভালকৈ মৰমেৰে খুৱাই বুৱাই ৰাখিম গুচি আহা ভনীয়ে তেনেকৈ কৈছে কিমান ভাল লাগিছে মানে ফোনত মই তাৰ ভৰিয়ে ঘূৰিবলৈ পাহৰিলোঁ এই তুমি নাচনি তেতিয়া যে গাভৰু অকমান মৰম কলো এই মই বিচাৰিছোঁ সুগন্ধি গোলা অন্তৰে জানানে নিবিচাৰে জাতিকো আৰু তুমি নেলাগে পলুৱাই নিদিবা এজনীয়ে হৈছে এনেকৈ কৰিলে এনেকুৱাকৈ খাই বৈ খাবলৈ লাগে হয়নে এই এক্টিং কৰাটো এইটো এটা ডাঙৰ সমস্যা হৈছে কি হয় বিয়াবোৰতো যাওঁ আমি আমাৰ মিতিৰৰ বা বন্ধু বান্ধৱত বিয়াবোৰত যেতিয়া মিতিৰৰ মানুহজনে বেমাৰ হয় বিচাৰত নাচি থাকে আমাকতো মানুহ মানুহৰ বেয়া লাগে কৰিছে পানী থাকে নগ'লে সিহঁতে বেয়া থাকে সিহঁতৰ মাজতে কথা আলোচনা হৈ যায় এইটো লাইব্ৰেৰীত
এইটো ইমান মানুহ আহিছে ঈশ্বৰৰ এইটো বহুত বহুত ধন্যবাদ দেই আপোনালোক আৰু কালিলৈকে কোনোবাকেইটা সুধিব আপোনালোক যিবোৰ অহা নাই এনেকুৱাটো নহয় যে আপোনালোকৰ কাম নাই তেওঁলোকৰহে কাম আছে আপোনালোকে লিখি লিখিব ক'ব দেই ওচৰত যিসকল অহা নাই তেওঁলোকক এবাৰ জনাই দিয়ে নেকি এয়া যদি এনেকৈ ফুৰিব আছে এনেকৈ উঠি দিয়ে এই নগদ ভুল কৰি মেলি দিব বহি আছে দেখোন থেংক ইউ আমি বহুত দীঘল নকৰোঁ আৰু অনুষ্ঠান আমিও সামৰণি মাৰিছোৱে সৰু বস্তু এটা কিবা অকল দেখুৱাই দিয়ে দুয়োটাই আৰু গম পাইছে তিনিটা পকাই যায় হয়নে নহয় কওকচোন কিমান পুৰণা ফটো আছে ঘৰত হয়নে আজিকালি নতুনকৈ বিয়া পাতি ল'ৰা ছোৱালী কেনেকৈ ফটো উঠে চাওক হয়নে এই ভিতৰৰ চপা যে এনেকৈ বাহিৰলৈ কেতিয়া ওলাই আহি গমেই নাপায় থেংক ইউ আৰু অনুষ্ঠান সামৰিছোঁ আৰু আপোনালোকক কৈ মাত্ৰ হ'ব 5 মিনিট খুব জনপ্ৰিয় হৈছে মই